আমাৰ ডায়েছৰ লিষ্টখন কিমান হৈছেগে? ভাষণ দিও কমটি সাহস নহ'ব। গোটেই 4টা মণ্ডলৰ অফিচ বেয়া, মৰ্চাৰ সভাপতি সম্পাদক আৰু হেৰি পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ভাল 5G মোবাইল এক ব্যাপক পৰ্যায়ত দিছিল যেহেতু 28 তাৰিখে আচলতে মুখ্যমন্ত্ৰী আহিব আৰু যি মহিলা উদ্যোগিতা অভিযানৰ আচলতে চেক বিতৰণ কৰি আহিব মুখ্যমন্ত্ৰীৰ বিশাল প্ৰস্তুতি ৫৫ নং ডিমৌ বিধানসভা সমষ্টি বাক্সু বৰবিল খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পদাৰ্পণ কৰিব আৰু সেয়েহে গোটেই বৰ্তমান সময়ত গোটেই গাঁৱতে এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। মানে বৃদ্ধ বনিতা সকলো ওলাই আহিছে। চৰকাৰ প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়াইছে সমূহ গাঁওবাসীয়ে আৰু ইয়াতে প্ৰায় 40ৰ পৰা 45,000 মহিলাক সেইদিনা মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা চেক প্ৰদান কৰিব আৰু সেয়েহে আমাৰ প্ৰস্তুতি এতিয়া সম্পূৰ্ণ হৈ উঠিছে। আমি আশা ৰাখিছো সেই দিনত যাতে সকলোৱে আমি সহায় সহযোগিতা লাভ কৰোঁ আৰু আশা কৰিছো মুখ্যমন্ত্ৰীৰ পদাৰ্পণে আমাৰ গাঁওখনলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিব আৰু সেয়েহে আমি মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনাইছো আমাৰ গাঁৱলৈ আৰু লগতে আমাৰ মাননীয় কৰ্মদক্ষ বিধায়ক সুশান্ত বৰগোহাঁইৰ যি নেতৃত্ব সেই নেতৃত্বত আমি সঁচাকৈ আনন্দিত হৈছো। আমি তেওঁক আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে আমি পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো ইতিমধ্যে।